তামুলপুৰ জিলা আগষ্টৰ বিদায় সম্বৰ্ধনা আৰু নৱনিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ কাৰ্যসূচী তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজু তামাঙৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা। এই তামুলপুৰ জিলা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তামুলপুৰ জিলাৰ আজি বিদায় তথা কাৰ্যভাৰ গ্ৰহণ। আমাৰ যেহেতু বিশেষ অসুবিধাৰ কাৰণে তামুলপুৰ জিলাৰ সভাপতি প্ৰকাশ লামাই আজি অব্যাহতি লৈছে। ইয়াত নতুনকৈ সভাপতি হিচাপে ৰাজু তামাং দেৱক ইয়াক দায়িত্বভাৰ দিয়া হৈছে। আৰু ইয়াত উপস্থিত আছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাসুদেৱ উপাধ্যায়। তেখেত গোৰ্খা সন্মিলনৰো দায়িত্বত আছিল, কেন্দ্ৰীয় নেতা হয়। তাৰপিছত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৰা ইয়াত উপসভাপতি সঞ্জীৱ চৌহান, মই নিজে উপসভাপতি ৰাজু বজগাই, আমাৰ সহকাৰী সাধাৰণ সম্পাদক জন কুমাৰ চৌহান, তেনেকে আমাৰ সাংগঠনিক সম্পাদক প্ৰকাশ কৈৰালা, প্ৰচাৰ সচিব আমাৰ সোমৰাজ সোণাৰ, এনেকৈ বিটিচি ক্ষেত্ৰ সমিতিৰ সাধাৰণ সম্পাদক ৰাজু সুবেদী, এনেকৈ জিলা সমিতি তথা বিভিন্ন জিলাৰ ওদালগুৰি বা তামুলপুৰ জিলাৰ বাক্সা জিলা সমিতিৰ পৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নেতা কাৰ্যকৰ্তাবিলাক উপস্থিত আছে। পদত্যাগ নহয়, প্ৰায় 3জন মানুহে ইয়াত মানে উপসভাপতি আৰু এজন সাংগঠনিক সম্পাদক আৰু সভাপতি ইয়াত অব্যাহতি, বিভিন্ন ঘৰুৱা অসুবিধাৰ কাৰণে আজি ইয়াৰ পৰা অব্যাহতি লৈছে, পদত্যাগ কৰা নাই, অব্যাহতি লৈছে। ভূমিৰ সমস্যাটো বিটিচি গঠন হোৱাৰ পিছতে মানে যেনেকে নন ট্ৰাইবেলৰ যেনেকে গোৰ্খাসকলৰ সমস্যা হৈ আছে। আমি ইয়াৰ কাৰণে যেনেকে অসমত গোৰ্খাসকল বিটিচিৰ বাহিৰে অসমত গোৰ্খাসকল প্ৰতিটো ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হওক বা 6 শিডিউল হওক প্ৰতিটো ক্লাছ, কিন্তু অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এটা পাছ কৰি পঠাইছিল, কিন্তু এতিয়ালৈকে আমি বহুত আবেদন কৰি নিবেদন কৰিলো বিটিচি প্ৰমুখ প্ৰমোদ বড়োদেৱক, কিন্তু আজিলৈকে গোৰ্খাসকলৰ প্ৰমুখ সমস্যাটো হ'ল মাটিৰ সমস্যা, ভূমিৰ সমস্যা। এইটো সমস্যা সমাধান কৰা নাই। আমি ভূমিৰ সমস্যা মানে এনে নহয় যে দেউতাৰ নামত থকাটো মানে পুতেকৰ নামত ট্ৰান্সফাৰ হোৱাটো এইটো সমাধান কৰা নহয়। আমি বিচাৰিছো সামগ্ৰিক হিচাপে গোৰ্খাসকল ইয়াত বিটিচিত প্ৰতিটো ক্লাছ হ'ব লাগে, কিয়নো এইটো ব্ৰিটিছৰ সময়ৰ পৰা তাতকৈ আগত, যিহেতু গোৰ্খাসকল ইয়াত খিলঞ্জীয়া হয়। ইয়াত ইতিহাস আপোনালোকে পঢ়িলে গম পাব যে এই অঞ্চল যোনটো বিটিচি হৈছে এইটো ঐতিহাসিক হিচাপে গোৰ্খাসকলৰ হয়। তাত আপোনালোকে অধ্যয়ন কৰক, এইটো যেতিয়া ভূটানৰ পৰা যেতিয়া ব্ৰিটিছৰ লগত ট্ৰিটি হৈছিল, চিনচুলা ট্ৰিটি 1873 যোনটো ট্ৰিটি হৈছিল, এই সময়তে ইয়াত ডুৱাৰ্ছ আছিল, 18টা ডুৱাৰ ভিতৰত এইটো ব্ৰিটিছত সোমাইছে। তেতিয়াৰ পৰা তাৰপিছত সুগলি চন্দী আমি কোৱা নাই, সুগলি চন্দীত মাটিৰ সৈতে অহা গোৰ্খাসকলৰ ইয়াত মানে ভূমিপুত্ৰ হয়, ভূমিপুত্ৰসকলৰ গোৰ্খাসকলৰ সমস্যা সমাধান হোৱা নাই। যেনেকে বড়োসকল BTADৰ ভূমিপুত্ৰ, তেনেকে গোৰ্খাসকলৰ ভূমিপুত্ৰ হয়, ইয়াত খিলঞ্জীয়া হয়। ইয়াত আজিলৈকে আমাৰ ভূমিৰ সমস্যাটো সমাধান কৰা নাই। আমি বহুত আন্দোলন কৰিলো, নিবেদন কৰিলো, আবেদন কৰিলো, তথাপিও আজিলৈকে শুনা নাই। কিন্তু আমি এইটোৱে ক'ব বিচাৰো, এই BTC ইলেকশ্যনৰ আগে আগে গোৰ্খাসকলৰ সমস্যাটো সমাধান কৰি দিয়ক। আপোনাৰ অন্তিম আহ্বান কৰি আছো আজি, প্ৰায় এতিয়া মানে আগষ্টত চাগে নটিফিকেশন ওলাব ইলেকশ্যনৰ কাৰণে, তাৰ আগে আগে যদি আপুনি এইটো সমস্যা সমাধান কৰে তো আমি গোৰ্খাসকলৰ আপোনাক ভাল হিতৈষী হিচাপে ভাবি ল'ম। যদি নহয় গোৰ্খাসকলৰ আপুনি ভাল চিন্তা চৰ্চা কৰা মানুহ নহয় বুলি আমি ভাবি ল'ম। তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰকাশ লামা, উপসভাপতি মাধৱ চেত্ৰী, সাংগঠনিক সম্পাদক প্ৰণৱ উপ্ৰেতি, স্বয়ংসেৱক সম্পাদক উদয় ভট্টৰাই গোৰ্খা জনগোষ্ঠীৰ জাতীয় স্বাৰ্থত বিগত কেইবাবছৰ গোৰ্খা ছাত্ৰ সন্থা কৰাৰ পিছত বিগত 13 জুলাইত অব্যাহতি লৈছিল। আজি তেওঁলোকক বিদায় সম্বৰ্ধনা দিয়াৰ লগতে নতুন সমিতিৰ হাতত কাৰ্যভাৰ অৰ্পণ কৰা হয়। আজি অনুষ্ঠানত আগছু কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সঞ্জীৱ চৌহান, ৰাজু বজগাই, সহকাৰী সম্পাদক জন চৌহান, সাংগঠনিক সম্পাদক প্ৰকাশ কৈৰালা, প্ৰচাৰ সম্পাদক সোমৰাজ সোণাৰ, বেটাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু সুবেদী, BTC প্ৰাক্তন MCLA বাসুদেৱ উপাধ্যায়, তামুলপুৰ জিলা গোৰ্খা সন্মিলনৰ সভাপতি নৰেন কাৰ্কীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এটা সুখৰ দিন মোৰ কাৰণে আৰু এটা দুখৰ দিন। মোৰ যিটো সভাপতি আছিলে প্ৰকাশ লামা, তেখেতে 1.5 বছৰ কাৰ্যকাল চলাই যিটো জাতিৰ কাৰণে কাম কৰি গৈছিল, তেখেতৰ বহুত জ্ঞান আছে, কিন্তু অকস্মাত তেখেতৰ ঘৰ পৰিবাৰ কিছু অসুবিধাৰ কাৰণে তেখেতে এই পদটো এৰিব লগা হ'ল। তেখেতে মোক দায়িত্বভাৰ অৰ্পণ কৰিলে। দুখৰ কথা আৰু সুখৰ কথা মই ক'ব, মোৰ ইয়াতে ভাষা নাই, মই ইমান ক'ব নোৱাৰোঁ। আজি আমি ছাত্ৰ সন্থা
হিচাপে আমি কাম কৰিব লগা বহুত আছে। বিশেষকৈ আমাৰ ভূমিৰ সমস্যা আছে BTC অঞ্চলত। এই 1 নম্বৰত মই বিশেষকৈ ক'ব বিচাৰিছোঁ ভূমিৰ সমস্যা। এই সমস্যা সমাধান কৰাৰ কাৰণে আমি সংকল্প কৰিছোঁ। আমাৰ যিটো তামোলপুৰ যিটো ডিষ্ট্ৰিক্ট টিম আছোঁ, আমাৰ এটা ফাৰ্ষ্ট উদ্দেশ্য হ'ল আমাৰ ভূমি সমস্যা। সেই কামটো আমি কৰি যাম বুলি আমি ভাবিছোঁ। আৰু পৰৱৰ্তী দিনত বহুত কৰিব লগা আমাৰ জাতীয় সংগঠন হিচাপে তামোলপুৰ এলেকাত আমাৰ কৰিব লগা কাম আছে। এইটো আমি যিমান পাৰোঁ আমি কৰিব চেষ্টা কৰিম, কৰি যাম। সভাপতি প্ৰকাশ লামা আমাৰ তামোলপুৰ জিলাৰ সভাপতি আছিলে, তেখেতে আজি বিদায় ল'লে। আৰু মোৰ গুৰু বুলি ক'ব লাগিব উপসভাপতি মাধৱ চেত্ৰী ডাঙৰীয়া। তেখেতে বহুত আজি 18 বছৰ ধৰি জাতীয় সংগঠনৰ জাতিৰ হকে মাত মাতি কাম কৰি আহিছিল। তেখেতে আজি দুখৰ দিনত আজি তেখেতক বিদায় ল'লে, তেখেতক আমি বিদায় দিলোঁ। আৰু আমাৰ যিটো তামোলপুৰ ডিষ্ট্ৰিক্টৰ সাংগঠনিক সচিব যিটো আমাৰ প্ৰণৱ উপ্ৰেতি আছিলে, এটা আমাৰ যুৱ জোশ একদম হেৰি থকা শক্তিবান থকা ল'ৰা আছিলে। তেখেতে কিছু ঘৰুৱা পাৰিবাৰিক কিবা অসুবিধাৰ কাৰণে তেখেতে আজি প্ৰণৱ উপ্ৰেতিয়ে বিদায় ল'লে। আৰু আমাৰ যিটো স্বয়ংসেৱক ভলেণ্টিয়াৰ স্বয়ংসেৱক বুলি কয়, তেখেতে আজি বহুত বছৰ ধৰি সংগঠন কৰি আজি তেখেতে 19 বছৰ ধৰি সংগঠন কৰিলে, তেখেতে আজি অব্যাহতি দিলে, তেখেতক আমি বিদায় দিলোঁ। আজিৰ কাৰ্যক্ৰম এইখিনি আছিলে আৰু দায়িত্বভাৰ অৰ্পণ আৰু বিদায় সমাৰোহ আছিলে।